আজি দোকানৰ ডিজাইনত চাওমিন বনালোঁ। আপোনালোকে বাৰু চাওমিন খাই ভাল পায়নে? ইফালে কবি তাৰপিছতে এনেকৈ মানে সকলোখিনি কাটি ল'লোঁ। গাজৰ, তাৰপিছত জলকীয়া, পিঁয়াজ এনেকৈ সকলোখিনি কাটি ল'লোঁ। আৰু এইফালে দেখিছেনে এয়া চাওমিনৰ পেকেটকেইটা লৈছোঁ। তাৰপিছতে আকৌ অকণমান ফ্ৰাইড ৰাইচ বনাই থকা হৈছিলে দেহাৰ কাৰণে। দেহাই যিহেতু চাওমিন নাখায়, তাক অকণমান মানে ডিম দি ভাত ভাজিলোঁ। আৰু কেৰাহীটো ইগন'ৰ কৰিব দেই, এতিয়া কেৰাহীটো চাফা কৰা হ'ল। ভিডিঅ'টো দিয়া হোৱা নাছিলে, থাকি গৈছিলে। তাৰপিছতে গৰম পানীখিনি অলপমান কৰি ল'লোঁ। তাৰপিছতে চাওমিনখিনি ঢালি দিলোঁ। আৰু ঢালি দিয়াৰ পিছত তাৰপিছত অকণমান কোমলিব দিলোঁ। তাৰপিছত অলপমান যেতিয়া কোমল হ'ব তেতিয়া উঠাই দিম। তাৰপিছতে ধুনীয়াকৈ কেৰাহীখনত তেল অকণমান দি আগতে চব্জিখিনি অকণমান ফ্ৰাই হ'ব দিব লাগিব, সিজিব দিব লাগিব। তাৰপিছত চাওমিনখিনি ঢালি দিব লাগিব। আৰু মাজনী একদম ৰূপ নাইকিয়া হৈছে, যিহেতু ইমানেই গৰম পৰিছে নহয়, একদম কাপোৰ কানি পিন্ধাটো ক'বই নালাগে আৰু। তাৰপিছত অকণমান মই এনেকৈ গেছটো কমাই দি পিনে সিজিব দিলোঁ। আৰু মাজে মাজে লৰাইও আছোঁ। তেনেকৈ আপোনালোকে বাৰু চাওমিন খাই ভাল পায় নাই? আৰু দোকানত যে এক প্লেট চাওমিন ফুল প্লেটৰ দাম 80 টকা 60 টকা। তাতকৈ যদি ঘৰতে বনাই খোৱা হয় কিনো লোকচান থাকে। 60 টকা দিলে আপোনাৰ বহুতখিনি আহিব, নহ'লেও আপুনি 3-4 দিন খাব পাৰিব। আৰু ধুনীয়াকৈ মানে ঠাণ্ডা পানীত ধুই ল'লোঁ। ভিডিঅ'টো অকণমান স্পীড কৰি দিছোঁ, কিয়নো বহুত দীঘল হৈ যায়। আৰু ঠাণ্ডা পানীত ধুই ল'ব লাগে। ঠাণ্ডা পানীত ধুই ল'লোঁ। তাৰপিছত সোৱাদ অনুসৰি নিমখ দিছোঁ। তাৰপিছতে তাত অকণমান মছলা এড কৰিছোঁ, ৰেড চিলি। তাৰপিছত অকণমান গৰম মছলা এড কৰিছোঁ। আৰু চিকেন মছলা অকণমান এড কৰি দিয়া হৈছে। তাৰপিছত আৰু আকৌ অকণমান সময়ৰ পিছত আকৌ হিলাইছোঁ। হিলাই পিনে আকৌ এইখিনি তাৰ মাজত এগ চাওমিন খাম যিহেতু ডিম ভাঙি দিম। দেখিছেনে হৈয়ে গ'ল অলপমান বইল। তাৰপিছত ডিম ভাঙি দিছোঁ। ডিম ভাঙাৰ পিছত আকৌ এইখিনি ধুনীয়াকৈ ভাজিব লাগিব। আৰু এনেকৈ আপোনালোকেও বনাই খাবচোন ঘৰতে, সঁচাকৈ বহুত ভাল লাগিলে খাই। কেতিয়াও ভবা নাছিলোঁ দোকানতকৈ, সঁচা কথা ক'ব গ'লে বহুত ভালহে হ'ল। কাৰণ দোকানত অকণমান ইফালে সিফালে লুটিয়াই তেনেকেই দি দিয়ে, ওপৰত চচ এগাল ঢালি। কিন্তু ঘৰত যিহেতু ভালকৈ বনাই খাব পাৰি, সেইটো কাৰণে ঘৰতেই বোলো বনাই খাওঁ। আৰু কিমাননো দোকানৰ পৰা কিনি খাই থাকিম, যিহেতু ঘৰতো চবখিনি যোগাৰ আছে। যিহেতু চচৰ পৰা ধৰি যি য'ত দিব লাগে চব আমাৰ ঘৰত থাকেই। গাঁৱলীয়া ঘৰত থাকিলে কিন্তু এইবোৰ নাথাকে দেই, মিছাটো নকওঁ। কিন্তু ইয়াত আছোঁ কাৰণে এইবোৰ বস্তু থাকে। তাৰপিছতে গোটেই চাওমিনখিনি দি দিলোঁ। দি দিয়াৰ পিছত আৰু দেহাই নাখায় যিহেতু, আমাৰো কৰিবলৈ মন যায়। আৰু মানুহজন যিহেতু সন্ধিয়া নাথাকেই, সেইটো কাৰণে খাবলৈ মন নাযায়। আজি যিহেতু ৰুমতে আছিলোঁ, সেইকাৰণে ভাবিলোঁ বনাওঁ বুলি। তাৰপিছতে দেখিছেনে চাওমিনখিনি দি দিলোঁ। দিয়াৰ পিছত এতিয়া ধুনীয়াকৈ হিলাব লাগিব। আৰু অকণমান সময় মানে হিলাই থাকিব লাগে। তেনেকৈ কৰি হিলাই তাৰপিছত যেতিয়া চবখিনি আহিব। আৰু দেখিছেনে মছলাখিনি চাওমিনৰ লগতে আহিছিলে মছলা, আৰু সেইখিনিকে এড কৰি দিছোঁ। মছলা দিবও লাগে, কিয়নো তেতিয়াহে গোন্ধটো ধুনীয়া ওলাব, চাওমিন গোন্ধাব। আৰু সেইটো কাৰণে দিয়া হৈ গ'ল। আৰু আজি সন্ধিয়াৰ ভাগত আমি চাহ নাখালোঁ। আৰু একদম কাহি মাতটো ভাগি আছে, সেইটো কাৰণে এডিট কৰিব পৰা নাই। তথাপি তাৰ মাজতে ভইচ অভাৰ দিব লাগে যিহেতু দিলোঁ। আৰু দেখিছেনে দুডাল বাৰী লৈ কেনেকৈ চাওমিনখিনি হিলাই থকা হৈছে। মই হিলোৱা নাই দেই, মোৰ মানুহজনে হিলাইছিলে। মুখখন উলিয়াবলৈ হাক দিলে। আজি যিহেতু একদম গৰম বেছি উদঙে আছিলে। আৰু শেষত চাওমিন হৈ গ'ল। আৰু কেনেকুৱা লাগিলে ভিডিঅ'টো জনাবলৈ নাপাহৰিব।